হয়, মই বৰ্তমান উপস্থিত আছোঁ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ বাৰঘৰীয়া অঞ্চলত। আচলতে আমি আহি উপস্থিত হৈছোঁ ইয়াত এজন প্ৰতিভাসম্পন্ন যুৱকৰ যি প্ৰতিভা আছে সেই প্ৰতিভাসমূহ প্ৰাগৰ দৰ্শকসকলক দেখাবৰ বাবে আমি আহি উপস্থিত হৈছোঁ। আৰু লগতে এটা কথা উল্লেখ কৰিছোঁ যে এই যুৱকজন বিভিন্ন কলাৰ লগত জড়িত, শিল্প কাৰ্যৰ লগত জড়িত, আৰু লগতে তেওঁ প্ৰতিনিধিত্ব কৰি আছে অসম নাগালেণ্ড সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পূৰ্ণপ্ৰতিম চুতীয়াৰ ওচৰত আমি উপস্থিত হৈছোঁ। আৰু মই মোৰ সহযোগী ত্ৰিদীপক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ আচলতে তেওঁ কেনেধৰণে শিল্পকৰ্মৰ লগত ব্যস্ত হৈ আছে আৰু বিভিন্ন প্ৰক্ৰিয়াৰে তেওঁ আচলতে শিল্প কাৰ্য কৰি যায়। আৰু ইতিমধ্যে আমাৰ প্ৰাগৰ দৰ্শকসকলে দেখিছে আচলতে কিহত তেওঁৰ হাতৰ পৰশত সকলো আচলতে জীৱন্ত হৈ উঠিছে। মই এটা কথা উল্লেখ কৰিছোঁ, দৰ্শকসকলে দেখিবলৈ পাইছে আন এখন স্ক্ৰীণত আচলতে এই শিলসমূহ যি বাটত পৰি থকা চেপেটা শিলসমূহ বুটলি আনিছে এই যুৱকজনে, আৰু যুৱকজনে বুটলি অনা এই শিল সমূহত তেওঁৰ ৰং আৰু তুলিকাৰে একোজন মহান মনীষীৰ ছবি অংকন কৰিছে। আৰু এই শিলসমূহত এই মনীষীসকলক জীৱন্ত ৰূপত প্ৰতিফলিত হৈ পৰিছে আৰু দেখিবলৈ পাইছে প্ৰাগৰ দৰ্শকসকলে। আচলতে তেওঁ চেপেটা শিলসমূহত অংকন কৰিছে। আৰু মই দেখুৱাইছোঁ, এয়া আচলতে বৰগছৰ এখিলা পাত, সৰি যোৱা পাত, শুকান পাত, এই পাতখিলাত তেখেতে ছবি অংকন কৰিছে আৰু সুন্দৰভাৱে এটি মনোৰম প্ৰাকৃতিক দৃশ্য তেওঁ এই সৰা পাতখিলাতেই জীৱন্ত ৰূপত অংকন কৰিছে। আৰু ইতিমধ্যে মই দেখুৱাইছোঁ যে পূৰ্ণপ্ৰতিম যিগৰাকী যুৱক, তেওঁ আমাৰ প্ৰাগ নিউজৰ এটি লগো এই চেপেটা শিলতে অংকন কৰি আছে। আমাৰ দৰ্শকসকলে দেখিছে আচলতে এই যুৱকগৰাকী বিভিন্ন প্ৰতিভাৰে প্ৰতিভাৱান্বিত, গতিকে তেখেত একেধাৰে শিল্পী বুলিও আমি ক'ব লাগিব, যিহেতু তেওঁ সংস্কৃতিৰ লগত বহু পৰিমাণে জড়িত। গতিকে মই তেখেতৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ। আচলতে পূৰ্ণ, তুমি কেতিয়াৰ পৰা এই শিল্পকৰ্মৰ লগত জড়িত হৈ পৰিছা? এক প্ৰকাৰে ক'বলৈ গ'লে শিল্পকৰ্মৰ লগত মই একেবাৰে সৰুৰ পৰাই জড়িত হৈ আছোঁ। প্ৰথম কথা উৎসাহ আৰু উদ্দীপনা মোৰ মা দেউতাৰ পৰা মই পাইছিলোঁ, আৰু সেইবাবে সৰুৰ পৰাই যিহেতু শিল্প এই কৰ্মসমূহত মই জড়িত, সেইবাবে এইবাৰ লকডাউনৰ সময়ছোৱাত মোৰ সৃষ্টিৰাজিসমূহ ছাত্ৰ ছাত্ৰীসকলক দেখুৱাবলৈ মই অংকন কৰি আছোঁ। এই শিল্পকৰ্ম তুমি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছা নেকি? আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলোঁ সৰুপথাৰ সংগীত মহাবিদ্যালয় কলিকতাৰ অন্তৰ্গত যিখন সংগীত একাডেমীখন আছে, তাৰ পৰাই মই শিক্ষা গ্ৰহণ কৰিছিলোঁ সৰুতে, আৰু তেনেকৈ এতিয়া চলাই আছোঁ। যিটো আৰ্টৰ সেইটো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নেকি? হয়, আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছিলোঁ। মই ডিগ্ৰী ল'লোঁ ছবিত। আচলতে এই যে চেপেটা শিলসমূহ আৰু সৰা পাতসমূহ তুমি বুটলি আনিছা, এই বুটলি আনি আচলতে তোমাৰ এটা ইউটিউব চেনেলো আছে, আমি পৰিলক্ষিত কৰিছোঁ, দেখিছোঁ। গতিকে বিভিন্ন প্ৰকাৰে তুমি ছবি অংকন কৰিছা। ছবি অংকন কৰি আচলতে তোমাৰ আমি ধনশিৰি মহকুমা তথা সৰুপথাৰত কিন্তু যথেষ্ট প্ৰতিভা থকাৰ পিছতো তুমি কিন্তু বহুত বেছি মানুহে জনা নাই তোমাক। ইয়াৰ প্ৰধান কাৰণ কি বুলি ভাবা? আচলতে মই এক প্ৰকাৰে ক'বলৈ গ'লে মানুহৰ মাজলৈ মই ঘপককৈ ধূমকেতুৰ দৰে যাব বিচৰা নাই। আচলতে পৰিলক্ষিত হয় ধূমকেতুৰ দৰে গ'লে আকৌ ধূমকেতু যিহেতু বছৰেকৰ মূৰত এবাৰ আহে আৰু ঘপককৈ নাইকিয়া হৈ যায়। মই সেই নাইকিয়া হৈ যাব মই বিচৰা নাই, মই লাহে লাহে যাব বিচাৰোঁ, লাহে লাহে মানুহৰ মাজত সোমাব বিচাৰোঁ। তেতিয়াহে চাগে পূৰ্ণপ্ৰতিম এই গাঁৱৰ ল'ৰাজনক তেতিয়াহে চিনি পাব মানুহে, সেইকাৰণে ঘপককৈ মই যাব বিচৰা নাই। আৰু এটা কথা, একেধাৰে তুমি বিভিন্ন সাংস্কৃতিক জগতৰ লগতো জড়িত, বিভিন্নজনে তোমাক জানে সাংস্কৃতিক ক্ষেত্ৰত। গতিকে তুমি কেইবাটাও গীত ৰচনা কৰিছা, সুৰ দিছা, গাইছা, আমি জানো ভালদৰে। গতিকে এই শিল্প কৰ্মৰ লগতে তুমি সাংস্কৃতিক জগতখনত যথেষ্ট নাম থকা, ইতিমধ্যে তুমি কেইবাটাও কেছেটত কণ্ঠদান কৰিছা। গতিকে আমি জানিব বিচাৰিম এই সাংস্কৃতিক ক্ষেত্ৰখনত তোমাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আচলতে তুমি কেনেধৰণে আয়ত্ব কৰিছা? প্ৰথম কথা ক'বলৈ গ'লে ঘৰৰ পৰাই যিহেতু মা দেউতা বিৰাট সাংস্কৃতিক প্ৰেমী, দেউতাও ধুনীয়া আগতে দয়াংপুৰীয়া বিহু হুঁচৰি দল আছিলে বাৰঘৰীয়া, তেখেতে আমাৰ মমাইসকল আছে, দাদাসকল আছে, মোৰ গুৰু আছে,
তেখেতসকলৰ পৰাই মই এই বস্তুবোৰ আয়ত্ব কৰিছোঁ। তাৰপিছত আমাৰ অসমৰ লোকসংগীতৰ সাধক খগেন গগৈ, তেখেতৰ সান্নিধ্য পালোঁ। আৰু তেখেতৰ সান্নিধ্যৰ পিছতে মই ষ্টুডিঅ' মজিয়াত গৈ পেলানি মোৰ এটি গীত বাণীবন্ধন কৰিলোঁ। তাৰপিছত তেনেকৈ গীতসমূহ ৰচনা কৰোঁ আৰু নাজানো কিমানখিনি সম্ভৱ হয়, কিমানখিনি পাৰোঁ। কেতিয়াবা তেনেকৈ পইচা পাতিৰ ক্ষেত্ৰতো থমকিবলগীয়া হয়। সেইবাবে হয়, নিশ্চয় তুমি ঘৰখনৰ ডাঙৰ ল'ৰা, যিহেতু তোমাৰ বৃদ্ধ পিতৃ মাতৃ আছে, এগৰাকী ভগ্নী আছে, গতিকে তুমি গোটেই ঘৰখনৰ দায়িত্ব গ্ৰহণ কৰিব লগাৰ উপৰিও কিন্তু এই কামসমূহ কৰি গৈছা। গতিকে তোমাৰ দ্বাৰা আমি এটি টোকাৰী গীত শুনিব বিচাৰিছোঁ, প্ৰাগৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। এখন লৈ লওঁ। এ ৰাম ৰাম গোসায়ু কমায়া স্বামী, তোমাৰ চৰণে আমি বান্ধৈ ভজিলো জয় জয় বুলি বান্ধৈ হাতে মেলি ঢুকি কেনে পাওঁ। ৰামে ৰামে জুপি মধুবন, দেখিবলৈ বিতুপন, বান্ধৈ চিঙু চিঙু লাগে, বান্ধৈ হাতে মেলি ঢুকি কেনে পাওঁ। নিশ্চিতভাৱে অতি সুন্দৰকৈ তুমি পৰিৱেশন কৰিছা এই টোকাৰী গীত, আৰু তুমি নিজে বহু বিহু গীত ৰচনা কৰিছা, লিখিছা, সুৰ দিছা। গতিকে তোমাৰ স্বৰচিত এটি বিহু গীত। হয়। বহাগীৰ আগমন ধুলেনো গুম গুমালে, বসন্তৰ পৰশ পাই নকুহি পাত তোলালে, বহাগীৰ আগমন ধুলেনো গুম গুমালে, বসন্তৰ পৰশ পাই নকুহি পাত তোলালে, সাজিলে কাচিলে আমাৰে বহাগী, দেখিবলৈ শুৱনি বিহুৰে তলিতে, বিহুৰে তলিতে তোক। নিশ্চিতভাৱে প্ৰাগৰ দৰ্শকসকলে ইতিমধ্যে দেখিছে এইগৰাকী অতি ভিতৰুৱা অঞ্চলৰ, সৰুপথাৰ বিধানসভা সমষ্টিৰ অতি ভিতৰুৱা অঞ্চলৰ 12 ঘৰীয়াৰ এগৰাকী যুৱক। যথেষ্ট প্ৰতিভা আছে এইগৰাকী যুৱকৰ। একেধাৰে তেওঁ গীত ৰচনা কৰে, শিল্প কাৰ্যৰ লগত জড়িত, সংস্কৃতিৰ লগত জড়িত, বিহু গীত গায়, আৰু লগতে ঢোল বাদ্যও বজায়, তাৰ লগতে বাঁহী, বিভিন্ন ধৰণৰ আচলতে সকলো কলা সংস্কৃতিৰ লগত জড়িত এইগৰাকী যুৱক। এইগৰাকী যুৱকৰ যথেষ্ট প্ৰতিভা থকা স্বত্তেও কিন্তু যি ধৰণে তেওঁক আগবঢ়াই লৈ যাবৰ বাবে যেনেধৰণৰ টকা পইচাৰ ব্যৱস্থা, সেই ক্ষেত্ৰত তেওঁ অকণমান থমকি ৰ'বলগীয়া হয়। গতিকে মই এটা কথা তেওঁৰ পৰা জানি পুনৰ আমাৰ অনুষ্ঠান সামৰণি মাৰিম। গতিকে মই পুনঃপ্ৰতিমক এটা কথা, আজিৰ তাৰিখৰ যিটো অসমৰ প্ৰেক্ষাপটত যিটো কথা ওলাই আছে, মই জানিব, তোমাক শিল্পী বুলি মই কোৱা নাই, যথেষ্ট প্ৰতিভা সম্পন্ন তুমি এগৰাকী যুৱক। আজিৰ তাৰিখত শিল্পীসকলৰ যি ৰাজনৈতিক যিটো চৰিত্ৰ, সেই ৰাজনৈতিক চৰিত্ৰত তুমি ভিতৰুৱা অঞ্চলত থাকি আচলতে কি অনুধাৱন কৰিছা, কি বুলি ক'বা? তেখেতসকল ৰাজনীতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হোৱাটো উচিত নে অনুচিত? মই এক প্ৰকাৰে ক'বলৈ গ'লে ইমান ৰাজনীতিৰ দখলটোত মই ইমান ভিতৰভাৱে সোমাই যোৱা নাই। এই শিল্পীসকলে এচাম তাৰমানে শিল্পী বুলি কোৱা সেইসকলে, গায়ক বা অভিনেতাসকলে, যিহেতু আমাৰ কা বিৰোধীৰ যি স্থিতি আছিলে, সেই স্থিতিৰ পৰা ফালৰি কাটি যিহেতু এতিয়া এই নিজেই ৰাজনীতিলৈ গুচি গৈছে, তেখেতসকলৰ বাবে মই এটা মোৰ গানৰ কলিয়ে ক'ম যে, বদনে আনিছিল অসমলে মান, ইতিহাসে ক'ব আজি বুৰঞ্জীয়ান, বদনে আনিছিল অসমলে মান, ইতিহাসে ক'ব আজি বুৰঞ্জীয়ান, বদন ৰূপী ঐ বদন ৰূপী, বদন ৰূপী ঐ বদন ৰূপী, বোলো বদন ৰূপী নহবি ককাই তই, বদন ৰূপী নহবি ককাই, সেইবাবে কান্দিছে অসমীয়াই, সেইবাবে কান্দিছে অসমীয়াই। ধন্যবাদ পূৰ্ণ। আচলতে মই আহি প্ৰাগৰ দৰ্শকসকলক দেখুৱালোঁ, তেওঁৰ প্ৰতিভাসমূহ দেখুৱালোঁ, আপোনালোকে প্ৰাগৰ দৰ্শকসকলে দেখিছে। আৰু এটা কথা উল্লেখ কৰিছোঁ আজিৰ তাৰিখত, যে ৰাজনীতিৰ
ৰাজনীতিলৈ যিসকল শিল্পী দৌৰিছে, শিল্পীৰ নামত মুখা পিন্ধি থকা যিবিলাক শিল্পী আছে, সেই শিল্পীবিলাক গৈছে। সকলোকে কোৱা নাই, কিন্তু কিছু কিছু শিল্পী এনেধৰণৰ আছে যি পূৰ্ণ প্ৰতিমৰ সমানো তেখেতসকলৰ পাৰদৰ্শিতা নাই, কিন্তু নামত তেখেতসকলে শিল্পীৰ নাম লৈ পেলাই ৰাজনীতিলৈ দৌৰি গৈছে। তেখেতসকলক এই বাৰঘৰীয়া অঞ্চলৰ পৰা আমি জনাইছোঁ যে এই ভিতৰুৱা অঞ্চলৰ এই যুৱকগৰাকীয়েও তেখেতসকলক ৰাজনীতিৰ প্ৰেক্ষাপটলৈ অহাৰ ক্ষেত্ৰত কিন্তু তেখেতসকলে কোনো ধৰণৰ তেখেতসকলক সহযোগিতা বা সহমত পোষণ কৰা নাই।